সকলোকে আজিৰ বিহু বিষয়ক নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ খণ্ডৰ প্ৰথমটি প্ৰশ্নলৈ। ৰঙালী বিহু কিমান দিন ধৰি পালন কৰা হয়? উত্তৰ 7 দিন ধৰি পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, বহাগ বিহুৰ লগত অসমীয়া সমাজ জীৱনৰ কোনটো খণ্ডৰ নিবিড় সম্পৰ্ক আছে? উত্তৰ কৃষি খণ্ডৰ লগত। পৰৱৰ্তী প্ৰশ্ন, চ'তৰ সংক্ৰান্তিৰ দিনা কি বিহু পালন কৰা হয়? উত্তৰ গৰু বিহু পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, বহাগ মাহৰ প্ৰথম দিনটোত কি বিহু পালন কৰা হয়? উত্তৰ মানুহ বিহু পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, জেং বিহুৰ আন এটা নাম কি? উত্তৰ গছ তলৰ বিহু। পৰৱৰ্তী প্ৰশ্ন, বহাগ বিহুত বিহুৱতীয়ে ওঠত ব্যৱহাৰ কৰা ৰংবিধ কিহৰ? উত্তৰ বৰহমথুৰিৰ। পৰৱৰ্তী প্ৰশ্ন, বিহুৰ অনবদ্য বাদ্যবিধৰ নাম কি? উত্তৰ ঢোল। পৰৱৰ্তী প্ৰশ্ন, ঢোলক অসমীয়া মানুহে কি বুলি গণ্য কৰে? উত্তৰ দেৱবাদ্য বুলি গণ্য কৰে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম মহিলা ঢোলৰজা কোন আছিল? উত্তৰ পূৰ্ণ দত্ত। পৰৱৰ্তী প্ৰশ্ন, ম'হৰ শিঙৰ পেঁপা বজোৱা অংশটোক কি বোলে? উত্তৰ চুপহী বোলে। পৰৱৰ্তী প্ৰশ্ন, মিচিং ভাষাত গগনাক কি বুলি কোৱা হয়? উত্তৰ গোংগাং। পৰৱৰ্তী প্ৰশ্ন, মাটিৰে নিৰ্মিত বিহুত ব্যৱহাৰ কৰা সুধীৰ বাদ্যবিধৰ নাম কি? সুখীৰ বাদ্যবিধৰ নাম কি? উত্তৰ সুতুলি। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাই ৰংঘৰৰ বাকৰিত প্ৰথমে বিহু উদযাপন কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। পৰৱৰ্তী প্ৰশ্ন, হুঁচৰি দলৰ আগত মূৰ দোৱাই আশীৰ্বাদ লোৱা পৰম্পৰা কোনে প্ৰথম আৰম্ভ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। পৰৱৰ্তী প্ৰশ্ন, গৰু বিহুৰ দিনা কি গছৰ ডালেৰে কোবোৱাৰ পৰম্পৰা আছে? উত্তৰ মাখিয়তী দীঘলতী। পৰৱৰ্তী প্ৰশ্ন, কোনখন অসমীয়া উপন্যাসত বিহু নাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসত। বহাগ বিহুৰ পৰম্পৰা প্ৰবন্ধটিৰ লেখক কোন? উত্তৰ ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। পৰৱৰ্তী প্ৰশ্ন, বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ নামৰ পুথিখন কোনে লিখিছিল? উত্তৰ গণেশ চন্দ্ৰ হাজৰিকাই। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল? উত্তৰ গুৱাহাটী নগৰত। পৰৱৰ্তী প্ৰশ্ন, বিহু শব্দৰ উৎপত্তি কিহৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰে? উত্তৰ বিশুবন শব্দৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, মুকলি বিহুৰ প্ৰথম বাদ্য কি? উত্তৰ হাত চাপৰি মুকলি বিহুৰ প্ৰথম বাদ্য। পৰৱৰ্তী প্ৰশ্ন, বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পিন্ধি লোৱা চোলাটোৰ নাম কি? উত্তৰ গুমচেং। পৰৱৰ্তী প্ৰশ্ন, সুতুলিত কেইটা বিন্ধা থাকে? উত্তৰ 3টা বিন্ধা থাকে। পৰৱৰ্তী প্ৰশ্ন, গগনাত কোনবিধ সূতা ব্যৱহাৰ কৰা হয়? উত্তৰ গগনাত মুগা সূতা ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, বহাগ বিহুৰ লগত জড়িত জনপ্ৰিয় খেলবিধৰ নাম কি? উত্তৰ কণী যুঁজ হৈছে বহাগ বিহুৰ লগত জড়িত জনপ্ৰিয় খেল। নাচনীসকলে বন্ধা বিশেষ খোপাবিধৰ নাম কি? উত্তৰ নেঘেৰী খোপা। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ কঁঠাল গছৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া বিহু নাচক কোনে প্ৰথমতে মঞ্চত অৱতীৰ্ণ কৰাইছিল? উত্তৰ ৰাধা গোবিন্দ বৰুৱাই। পৰৱৰ্তী প্ৰশ্ন, মুখেৰে বজোৱা বাদ্যবোৰ কি বাদ্যৰ অন্তৰ্গত? উত্তৰ সুখীৰ শ্ৰেণীৰ বাদ্যৰ অন্তৰ্গত। পৰৱৰ্তী প্ৰশ্ন, বিহু ঢোলত কোনটো চেও নবজায়? উত্তৰ গোসানী চেও বজোৱা নহয়। পৰৱৰ্তী প্ৰশ্ন, ফাগুন মাহত বোলা পছোৱা বতাহজাকক কি বুলি কোৱা হয়? উত্তৰ সৰুদৈ চিলা। পৰৱৰ্তী প্ৰশ্ন, খেন খিত দাও দেচ চুম এইকেইটা কি হয়? উত্তৰ ঢোলৰ পঞ্চশব্দ। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ মাৰিডালক কি বুলি কোৱা হয়? উত্তৰ মহিতা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, সোণ আৰু ৰূপৰ গুণা কৰা পাটৰ কাপোৰবিধক কি বোলে? উত্তৰ কিংখাপ বোলে। পৰৱৰ্তী প্ৰশ্ন, ঢোলৰ মাৰিডালৰ বেকা অংশটোক কি বোলে? উত্তৰ নাকতি বোলে। পৰৱৰ্তী প্ৰশ্ন, মাকুৰ ভিতৰত মহুৰা ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা কাঠিটোক কি নামে জনা যায়? উত্তৰ কিৰিলি মাৰি বা গেৰেলি মাৰি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত ফাট বিহু পালন কৰা হয়? উত্তৰ ধেমাজি জিলাৰ ঢকুৱাখানাত। পৰৱৰ্তী প্ৰশ্ন, বিহুৱে কাকো দুখ নিদিয়ে সকলোকে ৰং দিয়ে এই দেখি বিহুক লোকে হাঁহে বেয়া পায় এই মন্তব্য কাৰ? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ। পৰৱৰ্তী প্ৰশ্ন,
অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়। কোনে এই মন্তব্য দিছিল? উত্তৰ গৰ্ডন চাহাবে। পৰৱৰ্তী প্ৰশ্ন, কোনে প্ৰথমে বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে অভিহিত কৰিছিল? উত্তৰ বলিনাৰায়ণ বৰাই। পৰৱৰ্তী প্ৰশ্ন, বলিনাৰায়ণ বৰাই কোনখন আলোচনীত বিহুক প্ৰথমে জাতীয় উৎসৱ হিচাপে অভিহিত কৰিছিল? উত্তৰ আসাম বন্ধু কাকতত। পৰৱৰ্তী প্ৰশ্ন, টাই আহোমসকলৰ ৰঙালী বিহুক কি বুলি কোৱা হয়? উত্তৰ পৈচাংকেন বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, জেতুকাৰ বৈজ্ঞানিক নাম কি? উত্তৰ লাউচনিয়া ইনাৰ্মিজ হৈছে জেতুকাৰ বৈজ্ঞানিক নাম। পৰৱৰ্তী প্ৰশ্ন, বিহুত হুঁচৰি গাবলৈ যাওঁতে বিহুৱাই পিন্ধা চোলাটোৰ নাম কি? উত্তৰ এঙা চোলা। পৰৱৰ্তী প্ৰশ্ন, পেপাৰ বুলনিত কিমানটা বিন্ধা থাকে? উত্তৰ 4টা বিন্ধা থাকে। পৰৱৰ্তী প্ৰশ্ন, ঢেঁকীৰ খোৱলিটো যিটো অংশত থাকে তাক কি বোলে? উত্তৰ গাড়ীশালী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ঢোল নামৰ বাদ্যৰ সৃষ্টি কিহৰ অনুকৰণত হৈছিল? উত্তৰ মেঘৰ মাতৰ। পৰৱৰ্তী প্ৰশ্ন, বহাগ বিহুৰ শেষৰ দিনটোক কি বুলি কোৱা হয়? উত্তৰ চেৰা বিহু বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, নাচনীসকলে পিন্ধা গামখাৰুক আন কি নামেৰে জনা যায়? উত্তৰ মঠিখাৰু নামেৰে জনা যায়। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটিৰ প্ৰশ্নলৈ। ঢুলীয়াই বজোৱা গগনাবিধৰ নাম কি? উত্তৰ ৰামধন গগনা। আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।